Welcome to Patkai Classes. এইটো ভিডিঅ'ত মই কেইটামান কথা ক'বলৈ আগবাঢ়িছোঁ about the APSC Prelims Test Series by Patkai Classes. So পৰীক্ষা আৰু ডেৰমাহো নাই সময় নেক্সট APSC Prelims হ'লে আৰু তাৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছটো বহুতেই গুৰুত্বপূৰ্ণ। আজিকালি বহুত প্ৰশ্ন কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আহে। যোৱা দুবাৰ লাষ্ট টাইমৰ আগৰবাৰ মই সিলেক্টেড কিছুমান MCQ দিছিলোঁ অন কাৰেণ্ট এফেয়াৰ্ছ অফ আছাম স্পেচিয়েলি আৰু তাৰ পৰা যোৱাবাৰ আগৰবাৰটো বহুতকেইটা কুৱেশ্যনে কমন পৰিছিলে, বহুতৰ পৰীক্ষা ভালো হৈছিলে, সেইকেইটা মানে 100টামান দিছিলোঁ MCQ, তাৰ ভিতৰতে বহুতখিনি কমন পৰিছিলে। লাষ্ট টাইম কিন্তু অলপ কমকৈ কমন পৰিলে, কাৰণ লাষ্ট টাইম কি হৈছিলে, নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বেছি প্ৰশ্ন আহিছিলে। আৰু এইবাৰো সেই তেনেকৈ আশা কৰিব পাৰি। ইজি হ'ব বুলি কেতিয়াও আশা কৰিব নোৱাৰি, হয়তো আৰু টান হ'ব। অ'কে, লাষ্ট টাইমো যথেষ্টখিনি লেভেলটো মানে অলপ টাফেই আছিলে। আৰু এইবাৰ সেইকাৰণে কি কৰিছোঁ, সিলেক্টেড MCQ দিয়াতকৈ অলপমান বেছিকৈ কভাৰ কৰিছোঁ, যাতে সকলোখিনি কভাৰ হৈ যাওক। আৰু সেইকাৰণে লৈ আহিছোঁ এটা টেষ্ট ছিৰিজ, আৰু টেষ্ট ছিৰিজটোত তোমাৰ দিয়া হৈছে এতিয়ালৈকে, আজি ডেটলৈকে তোমাৰ 25টা টেষ্ট দিয়া হৈছে। আৰু তাৰপিছত নেক্সট আৰু কেইটামানো টেষ্ট তাতে এড কৰিম। এতিয়া টেষ্ট ছিৰিজটো সকলো হয়তো গম পাইছা যে প্লে ষ্ট'ৰত গৈ পাটকাই ক্লাছেছৰ এপত গৈ তাতে টেষ্ট ছিৰিজত ক্লিক কৰিলে 159 ৰুপিজ দি 6 মন্থছৰ কাৰণে, মানে 6 মাহৰ কাৰণে 159 ৰুপিজ। অ'কে, চ' এমাহৰ কাৰণে তোমাৰ সামান্য এমাউণ্ট এটা পে' কৰি ইউ কেন পাৰ্চেছ দ্য টেষ্ট ছিৰিজ, য'ত তোমালোকে টেষ্টবিলাক পাবা, ৰিএটেম্প কৰিব পাৰিবা। অকল এবাৰ দিয়ে নহয়, পাছত আকৌ ৰিএটেম্প কৰিব পাৰিবা। তাতে তোমালোকে নিজৰ ৰেংক দেখা পাবা, বাকীবিলাকৰ কম্পেৰিজনত কিমান ভাল স্ক'ৰ কৰিছা সেইটো দেখা পাবা। অ'কে, আৰু লগতে PDF-টো তেতিয়া ডাউনলোড কৰিব পাৰিবা। চ' সেইখিনি হৈছে জেনেৰেল, মানে কেনেকৈ এক্সেছ কৰিব পাৰি এবাউট ডেট। আৰু বহুতে মোক মেছেজ কৰি আছে যে আমাৰ মানে হেৰি নাই, এণ্ড্ৰইড ফোন নহয়, iOS ছিষ্টেম আছে, চ' তাৰ কাৰণে কি কৰিব পাৰি। ত' তেনেকুৱা ধৰণৰ যিবিলাক কেণ্ডিডেট আছা যাৰ এণ্ড্ৰইড ফোন নাই, তেওঁলোকে ডাইৰেক্ট মোৰ পৰা 159 ৰুপিজ পে' কৰি ইউ কেন পাৰ্চেছ দ্য PDFs। টেষ্টৰ PDF-টো ল'ব পাৰে। এপটো নাই, তাৰ বাবে দুখিত, বাট ইউ কেন পাৰ্চেছ দ্য টেষ্ট ছিৰিজ PDFs। এতিয়া আহোঁ ডিটেইলছ এবাউট দ্য টেষ্ট ছিৰিজ, যিটো কাৰণে মই এই ভিডিঅ'টো বনাইছিলোঁ। কাৰণ ভিতৰত কিছুমান এনেকুৱা ধৰণৰ ফেক্ট আছে যিখিনি জনাটো গুৰুত্বপূৰ্ণ। এতিয়া তাত মই 25টা টেষ্ট দিছোঁ। 25টা প্ৰথম 17টা টেষ্ট হৈছে অন দ্য নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ। অ'কে, চ' তাত তোমাৰ মই কি কৰিছোঁ, 2025ৰ জানুৱাৰী মাহৰ পৰা, 2025ৰ জানুৱাৰী মাহৰ পৰা ফাৰ্ষ্ট টেষ্টটোৰ পৰা 20টাকৈ প্ৰশ্ন, কিছুমান ষ্টেটমেণ্ট বেছ, কিছুমান ওৱান লাইনাৰ কুৱেশ্যনছ, প্ৰতিটো মাহৰে 20টাকৈ দি আহিছোঁ। গোটেই 12 মাহ 2025ৰ প্ৰতিটো মাহৰে এনেকৈ 1-2কৈ চালে তুমি গম পাবা যে প্ৰথমটো জানুৱাৰী মাহৰ, ছেকেণ্ডটো ফেব্ৰুৱাৰী মাহৰ, তেনেকৈ আছে। আৰু তাৰপাছত তোমাৰ বাকী এই বছৰৰো 2026ৰো জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিললৈকে দিয়া হৈছে, বাকী মে' মাহৰো দিম। অ'কে, চ' তেনেকৈ মন্থলি টেষ্ট বনোৱা হৈছে, আৰু সেইখিনি আছে আপ টু টেষ্ট নম্বৰ 17। 18ৰ পৰা আৰম্ভ হ'ব আছাম স্পেচিফিকখিনি। সেইখিনি অতি গুৰুত্বপূৰ্ণ, কাৰণ যদিও মই কৈছোঁ যে নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বেছি গুৰুত্ব দিছে, কিন্তু তথাপিও আছাম কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্নও বহুতখিনি আহে আৰু একদম ডিটেইলত আমি জানিব লাগিব। সেইটো কাৰণে এই গোটেইখিনি গুৰুত্বপূৰ্ণ হ'ব। 18ৰ পৰা 25লৈকে সেইখিনি হ'ব অসমৰ ওপৰত বেষ্ট কাৰেণ্ট এফেয়াৰ্ছৰ MCQ। ত' সেইখিনি প্ৰেক্টিছ কৰিলা। তাৰপাছত 2024টো এতিয়া গুৰুত্বপূৰ্ণ হ'ব। যোৱাবাৰ দেখা পাইছা হয়তো, যিসকলে প্ৰশ্ন চাইছা বা যিসকলে এপিয়াৰ হৈছিলে এক্সামত, যে 2বছৰমান কভাৰ কৰে, 13 বছৰ 2 বছৰমান কভাৰ কৰি দিয়ে। তো 2024তো কিছুমান ইম্পৰ্টেণ্ট ঘটনা, যিবিলাক প্ৰথমবাৰৰ কাৰণে হৈছিলে, ডাঙৰ কিবা ঘটনা, ডাঙৰ কিবা এচিভমেণ্ট, ডাঙৰ কিবা তোমাৰ এনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট ইনিচিয়েটিভ, চ' সেইবিলাকৰ ওপৰত প্ৰশ্ন আহিব পাৰে। তো তাৰো মই পাৰিলে টেষ্ট 2-3টা বনাই দিম 2024 এইটো ছিৰিজৰ আণ্ডাৰতে। অ'কে, আৰু লগতে তাতে মই ইনক্লুড কৰি দিম লাষ্ট টাইম যিখিনি মই সিলেক্টেড MCQ দিছিলোঁ আছাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত, সেইখিনিও চাই যাবা, কাৰণ সেইখিনিও গুৰুত্বপূৰ্ণ হ'ব। অ'কে, এই বছৰৰ কাৰণেও অলপমান পুৰণা কাৰেণ্ট এফেয়াৰ্ছো কেতিয়াবা ইনক্লুড কৰি দিয়ে। এতিয়া পুৰণাবোৰত তোমাৰ ৰিপিটেটিভবিলাক নাহে, যেনেকৈ তোমাৰ বাজেটটো এতিয়া প্ৰতি বছৰে হৈ থাকে, বা কিবা ধৰণৰ ছাপ'জ সাহিত্য একাডেমী বঁটা, চ' সেইটো 2024তো সোধাৰ চান্সটো কম, 2025ৰ সুধিব বা 2026ৰ সুধিব, এতিয়াও তোমাক ঘোষণা কৰা হৈছে। চ'
খিনি তেনেকুৱা ধৰণৰ বস্তুবিলাক নহয়, কিন্তু প্ৰথম কিবা ছাপ'জ বহুত ডাঙৰ কিবা হৈছিলে 2024 লাষ্টৰ ফালে, চ' সেইখিনি গুৰুত্বপূৰ্ণ হ'ব পাৰে। তো তাৰ ওপৰত এনেকুৱা MCQ ছেট কিছুমান বনাই দিম। অ'কে, চ' সেইটোৱে মই কথা ক'ব বিচাৰিলোঁ যে বহুতে হয়তো কোনোবাই যোনে পাৰ্চেছ কৰিছা, যোনে এটেম্প কৰিছা, হয়তো দেখা পাইছা যে অকল নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছে আহি আছে প্ৰশ্নবিলাক। তেনেকুৱা নহয়, 17ৰ পাছত তোমালোকে পাবা অসমৰ ওপৰত বেষ্ট কাৰেণ্ট এফেয়াৰ্ছখিনি। আৰু আকৌ কৈছোঁ যে ইউ কেন ৰি-এটেম্প দ্য টেষ্ট, যিমান বাৰ ইচ্ছা দিব পাৰা। অ'কে, তাতে তোমালোকে নিজৰ মাৰ্ক ৰেংক চাব পাৰা, ৰেংকটো ইম্প্ৰুভ কৰা, আৰু প্ৰতিবাৰ দিওঁতে কি হ'ব, টেষ্টবিলাক কুৱেশ্যনবিলাক ছাফুল হ'ব, অপশ্যনবোৰ নহয়, কুৱেশ্যনবিলাক ছাফুল হ'ব। চ' একদম মানে কোনোবাই মানে ছিকুৱেঞ্চ ৱাইজ মানে ভাবিলা এনেকৈ মাৰি যাম, তেনেকৈও নহ'ব। অ'কে, চ' সেইটো মই সুবিধা কৰি দিছোঁ আৰু আশা কৰিছোঁ দিছ উইল হেল্প ইউ। অ'কে, ইয়াৰ পৰা বহুতখিনি কাৰেণ্ট এফেয়াৰ্ছ যিখিনি আছে সেইখিনি কভাৰ হৈ যাব টপিক, লগতে যিখিনি মই ছামাৰাইজ কৰি দিছিলোঁ আছাম কাৰেণ্ট এফেয়াৰ্ছৰ PDF জানুৱাৰী টু এপ্ৰিল, তাৰ তোমাৰ আগৰ বছৰৰ 2025ৰো, লগতে যিসকলেতো উইকলি কাৰেণ্ট এফেয়াৰ্ছ ফ'ল' কৰি আছে তেওঁলোকৰ কাৰণেতো আৰু সুবিধা হ'ব। অ'কে, এতিয়া টেষ্টখিনি দি তেওঁলোকৰ বাকী যিবিলাক তোমাৰ আগৰ মানে ৰিভিজন কৰিবৰ কাৰণে সুবিধা হ'ব। ঠিক আছে, চ' এইখিনি কথা মই ক'ব বিচাৰিছোঁ যে কেনেকৈ টেষ্টবিলাক সজোৱা হৈছে আৰু কোনখিনি অসমৰ, কোনখিনি নেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ কেনেকৈ এক্সেছ কৰিব পাৰি। কিবা যদি অসুবিধা হয় ইউ কেন হোৱাটছআপ মি এট 9365404513। চ' সেইখিনি কিবা ডাউট হ'লে মোক সুধিব পাৰিবা। PDFখিনি তাতে পাই যাবা। কোনোবা এটা টেষ্টৰ PDF কোনোবাই নাই পোৱা কৈছে 21টো, সেইটো মই অলপ পিছতে আপলোড কৰি দিম, যদি ছাপ'জ হয়তো অপশ্যনটো ন' হৈ আছিলে। অ'কে, ডাউনলোড কৰিব পাৰা। চ' সেইটো কথাই ক'ব বিচাৰিছোঁ। অ'কে, থেংক ইউ ভেৰি মাছ। কিবা ডাউট থাকিলে ইউ কেন আস্ক ফ্ৰীলি।